মই এতিয়া পিছফালে ওলাই আহিলোঁ দেই। ঘৰত কি কৰোঁ বুলি কিনো কৰিম আৰু, বতৰটো অকণমান ঠাণ্ডা বাৰু আজি আমাৰ ইয়াত। সেইকাৰণে বোলো পিছফালে ওলাই আহি আমাৰ কচু, আমাৰ নহয় আৰু, আমাৰ ঘৰৰ পৰিয়ালৰ মানুহৰ দেখিছে নাই ইমান ধুনীয়া কচু এবিঘামান লগাইছে। মই বোলো ইয়াতে এতিয়া আহিছোঁ পিছফালে ওলাই। কচু বৰ ধুনীয়া হৈছে। কচু বোলে অলপ দিন আগতে চাগে সাৰ দিলে সিহঁতি, এতিয়া সাৰ দি কচুবিলাক সেই কচু কলা ওলাইছে নেকি বুলি চাবলৈ আহিছোঁ। কচু আমি কচু কলা বুলিয়ে কওঁ দেই, কি বুলি কয় নাজানো আৰু। মই সেইকাৰণে বোলো কচু কলা তেনেকৈ ওলোৱা নাই ইয়াত। মই এতিয়া বোলো কচু কলা ওলাইছে নেকি চাবলৈ আহিলোঁ। দেখিছে নাই এয়া কচু আমাৰ ওচৰৰ বাৰীতে কৰিছে আৰু, আমাৰ ঘৰৰ পৰিয়ালৰ মানুহে। আমাৰ মাটিটো অলপ কৰিছে বাৰু সিহঁতি। এতিয়া মই ওলোৱা নাই, এবাৰ পিছতীয়া হ'ব নেকি কচু ওলোৱা কলাবিলাক। বোলো খাবলৈ দুটামান বিচাৰি আহোঁ বুলি এই পিছফালে আহিলোঁ। এয়া দেখিছে নাই কচু ইমান ধুনীয়া হৈছে। একদম খুলি মাৰি নাই দিয়া দেই, চব পাতি পাতিকৈ দিছে নেকি এইবিলাক। সেইদিনাখন ভলুকা বাঁহ পৰিলে ইয়াত, হাউলি পৰিলে ভলুকা বাঁহ, বহুত কচু অলপমান হেৰি কৰি হাওলাই পেলালে এইবিলাক। দেখিছে ধুনীয়াকৈ। এতিয়া ক'তো ওলোৱাই নাই বাৰু কচু দেই কলা। ধুনীয়াকৈ চাইছোঁ কচু কলা ওলাইছে নেকি। বৰষুণ আমাৰ ইয়াত ৰাতি বৰষুণ দিলে বাৰু আজি, কিন্তু এতিয়া দিনত বতৰটো অন্ধকাৰ কৰি আছে, কিন্তু বৰষুণ দিয়া নাই আৰু। ক'তো ওলোৱা নাই দেই কচু কলা। এতিয়া মই বাৰীলৈ আহি এতিয়া চাইছিলোঁ, এতিয়া নেপালোচোন কচু কলা। কঁঠাল গুটিৰ লগত কচু কলা, দালি নেমু দি ধুনীয়াকৈ বনাই খাবলৈ ইমান ভাল। আপোনালোকে খাই নাখায়নো? মই যে খাই ইমান ভাল পাওঁ, সেইকাৰণে বোলো অলপ চাওঁগৈচোন। এয়া কচু আনিলে আহি